সকলোকে এলপিএনএমি স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাস 7 যি এক্সাৰসাইজ 1.2 দিয়া আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সো এক নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ফাইন্ড দ্য প্ৰডাক্ট আৰু অসমীয়াত কি কৈছে চোৱা। কৈছে যে পূৰণফল নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা ইয়াত যে কেইটামান অংক দি আছে এই অংককেইটা আমি কি কৰিব লাগিব পূৰণফল কেইটা উলিয়াব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নম্বৰ 1ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 5 পূৰণ -2। এতিয়া চোৱা ইয়াত কি আছে মাইনাছত আছে আৰু ইয়াত চোৱা যেহেতু একো নাই মানে কি আছে ইয়াৰ আগত এটা প্লাছ আছে। অৰ্থাৎ এই কথাখিনি তোমালোকে মনত ৰাখিবা যেতিয়া আমি কি কৰিম প্লাছৰ লগত প্লাছ এটা পূৰণ কৰিম। অৰ্থাৎ প্লাছৰ লগত যেতিয়া প্লাছটো পূৰণ কৰিম তেতিয়া কি হ'ব আমি কি পাম প্লাছ পাম। যেতিয়া প্লাছৰ লগত আমি কি কৰিম মাইনাছ এটা পূৰণ কৰিম। প্লাছৰ লগত মাইনাছ পূৰণ কৰিলে কি পাম মাইনাছ পাম। আকৌ মাইনাছৰ লগত যদি প্লাছ পূৰণ কৰোঁ কি পাম আমি মাইনাছ পাম। আকৌ মাইনাছৰ লগত যদি আমি কি কৰোঁ মাইনাছ পূৰণ কৰোঁ মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি পাম প্লাছ পাম। যেতিয়া চোৱা প্লাছৰ লগত প্লাছ পূৰণ কৰিলে প্লাছ পাম মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব। আকৌ প্লাছে মাইনাছে মাইনাছ হ'ব মাইনাছে প্লাছে আকৌ কি হ'ব মাইনাছ হ'ব। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা এই দুইটোৰ আগত যে মাইনাছটো আছে এই মাইনাছখন অৰ্থাৎ দুইৰ আগত যে মাইনাছখন আছে এইটো নাই বুলি ভাবি লোৱা। প্ৰথমে কি কৰা এই 5ৰ লগত 2টো পূৰণ কৰা 5 দুগুণ কিমান 10 আৰু যেহেতু ইয়াত মাইনাছ আছে এতিয়া কি কৰা এই মাইনাছখন ইয়াত বহাই দিয়া। এইটো হৈ গ'ল আমাৰ এনচাৰটো। চোৱা এতিয়া 2 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 2 সলিউশন প্ৰথমে চোৱা কিমান আছে ব্ৰেকেট -3 পূৰণ 7। এতিয়া চোৱা কি কৰা এই 7টোৰ লগত 3টো প্ৰথমে পূৰণ কৰা 7ৰ নিউটাৰটো পৰি দিয়া 7 × 7 7 2 14 7 3 21 আৰু যেহেতু 3ৰ আগত মাইনাছ আছিলে সেইকাৰণে কি কৰে 21ৰ আগত কি কৰে এই মাইনাছখন এনেদৰে দি দিয়া। অৰ্থাৎ প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব। নম্বৰ 3 সলিউশন 3 নম্বৰ প্ৰশ্নটো চোৱা কি আছে মাইনাছ অৰ্থাৎ -4 পূৰণ ইয়াত কি আছে -3 হয়নে -3। এতিয়া চোৱা এই 3 আৰু 4 অৰ্থাৎ 4 আৰু 3টো পূৰণ কৰা 4 3 কিমান 12 আৰু চোৱা মাইনাছৰ লগত মাইনাছটো যদি আমি পূৰণ কৰোঁ কি হৈ যাব প্লাছ হ'ব। চোৱা আমি ইয়াত আগতে কৈছিলোঁ এই মাইনাছে মাইনাছে কি হৈ যায় প্লাছ হৈ যায় হয়নে আৰু প্লাছটো ইয়াৰ আগত লিখা দৰকাৰ নাই। অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 12। তাৰপিছত নম্বৰ 4ৰ সলিউশন নম্বৰ 4ৰ সলিউশন 4 নম্বৰটো কি আছে চোৱা ব্ৰেকেট -129 ব্ৰেকেট পূৰণ -1। চোৱা আমি এটা কথা জানো একৰ লগত যদি কিবা এটা সংখ্যা যদি আমি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে সেই সংখ্যাটোৱে পাম। অৰ্থাৎ চোৱা একৰ লগত যদি আমি 10 এটা পূৰণ কৰোঁ কিমান পাম 10 পাম। আকৌ যদি একৰ লগত যদি আমি কি কৰোঁ 50 পূৰণ কৰোঁ কিমান পাম 50 পাম। এতিয়া চোৱা 129ৰ লগত যদি 1 পূৰণ কৰোঁ কিমান পাম 129 পাম আৰু এই মাইনাছে মাইনাছে কি হৈ যাব প্লাছ আৰু প্লাছটো ইয়াৰ আগত লিখা দৰকাৰ নাই। তাৰপিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশন 5 নম্বৰটো কি দিয়া আছে চোৱা মাইনাছ মানে ব্ৰেকেট -12 মাইনাছ ব্ৰেকেট 12 তাৰপিছত কি আছে চোৱা পূৰণ 0 পূৰণ তাৰপিছত কি আছে চোৱা ব্ৰেকেট -17। এতিয়া চোৱা আমি এটা কথা জানো যেতিয়া 0ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিম তেতিয়া আমি কি পাম সদায় এইটো 0 পাম। এই কথাটো তোমালোকে মনত ৰাখিবা। আমি যদি কি কৰোঁ 0ৰ লগত যদি 1000ও পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 0 পাম। আৰু 0ৰ লগত যদি আমি যদি 1 কোটিও পূৰণ কৰোঁ লাগিলে 1 কোটি পূৰণ কৰিলে আমি কিমান পাম এনচাৰটো কিমান হ'ব 0। অৰ্থাৎ 0ৰ লগত যদি কিবা এটা সংখ্যা পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 0 পাম। এই কথাটো মনত ৰাখিবা। এতিয়া চোৱা 6 নম্বৰটো নম্বৰ 6ৰ সলিউশন 6 নম্বৰ প্ৰশ্নটো চাই লোৱা নম্বৰ 6 নম্বৰ প্ৰশ্নটো কি আছে চোৱা ব্ৰেকেট -22 ব্ৰেকেট পূৰণ -11 পূৰণ 10। এতিয়া কি কৰা এই 22ৰ লগত অৰ্থাৎ 22 যোনটো আছে যেনেকৈ আছে তেনেকৈ ৰাখি দিয়া -22 পূৰণ এই 11ৰ লগত 10টো পূৰণ কৰি দিয়াচোন। চোৱাচোন কিমান পাম আমি 11ৰ লগত যদি 10 পূৰণ কৰোঁ কিমান পাম চোৱা 1 1 0 0 1 1 0 0 এই ঘৰটো এৰি দিয়ে 1 1 গুণ 1 1 1 গুণ 1 এতিয়া 0 1 1 0 0 1 অৰ্থাৎ কিমান পালোঁ চোৱা 110 আৰু যিহেতু ইয়াৰ আগত মাইনাছ আছিলে ইয়াত কি কৰা মাইনাছটো দি দিয়া। এতিয়া কি কৰা ইয়াতো যিহেতু মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছে পূৰণ কৰিলে কি হ'ব প্লাছটো ইয়াত লিখাৰ দৰকাৰ নাই। এতিয়া কি কৰা 110ৰ লগত এই 22টো পূৰণ কৰি দিয়া 110ৰ লগত এই 22টো পূৰণ কৰা। চোৱা কিমান পাম আমি 2 0 0 2 1 গুণ 2 2 1 গুণ 2 এটা কৰা দি দিয়া 2 0 0 2 1 গুণ 2 2 1 গুণ 2 0 2 আৰু 0 যোগ কৰিলে 2 হ'ব 2 2 4 2 আৰু 2 অৰ্থাৎ কিমান পালোঁ চোৱা 2420 এইটো হ'ল আমাৰ 6 নম্বৰটো আনচাৰ। তাৰপিছত 7 নম্বৰটো চোৱা নম্বৰ 7ৰ সলিউশন 7 নম্বৰটো কি আছে চোৱা 7 নম্বৰ এইটো মানে 13 পূৰণ ব্ৰেকেট -5 আৰু কিমান আছে পূৰণ ব্ৰেকেট -3। এতিয়া কি কৰিম আমি চোৱা প্ৰথমে এই 13টো লিখি লোৱা
পূৰণৰ পূৰণ চিনটো দিয়া এতিয়া কি কৰে এই 5 লগত 3টো পূৰণ কৰা 3 5 গুণ কিমান 15 আৰু এই মাইনাছে মাইনাছে পূৰণ কৰিলে কি হৈ যাবগৈ প্লাছটো লিখা দৰকাৰ নাই এতিয়া কি কৰে এই 13 লগত 15টো পূৰণ কৰি দিয়া 13 লগত 15 পূৰণ কৰি চোৱাচোন কিমান হয় 5 3 গুণ 15 15 5 আৰু আছে 1 5 1 গুণ 5 আৰু 1 কিমান 6 এটা কৰে এই দিয়া 3 1 গুণ 3 1 1 গুণ 1 এতিয়া 5 6 3 যোগ কৰিলে 9 1 অৰ্থাৎ কিমান পালো চোৱা 195 এইটো হ'ল 7 নম্বৰ এতিয়া 8 নম্বৰটো চোৱা নম্বৰ 8ৰ সলিউশন প্ৰথমে 8 নম্বৰ প্ৰশ্নটো চাই লওঁ কিমান আছে -27 ব্ৰেকেট -27 ব্ৰেকেট বন্ধ পূৰণ তাৰপিছত কিমান দিছে চোৱা ব্ৰেকেট -31 পূৰণ তাৰপিছত কিমান আছে -2 হয়নে -2 এতিয়া চোৱা কেনেকৈ কৰিবা এই -27 27টো লিখি লোৱা ব্ৰেকেট দিব নালাগে পূৰণ এতিয়া কি কৰে 31ৰ লগত 2টো পূৰণ কৰি দিয়া 31ৰ লগত 2টো পূৰণ কৰা চোৱা কিমান হ'ব 2 1 গুণ 2 3 2 গুণ 6 অৰ্থাৎ কিমান পালো 62 আৰু এই মাইনাছে পূৰণ কৰিলে কি হৈছে প্লাছটো লিখা দৰকাৰ নাই এতিয়া কি কৰে এই 62ৰ লগত 27টো কি কৰা পূৰণ কৰা 62ৰ লগত 27টো পূৰণ কৰা 7 2 গুণ 14 14 4 7 আছে 1 6 7 গুণ 42 আৰু 1 কিমান 43 এইটো ঘৰটো এৰি দিয়া এতিয়া 2 2 গুণ কিমান 4 6 2 গুণ 12 এতিয়া কি কৰা এইটো যোগ কৰা 4 4 3 7 4 2 6 1 1 অৰ্থাৎ চোৱা কিমান পালো আমি 1674 যেহেতু চোৱা ইয়াৰ আগত মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰা এইটোৰ আগত মাইনাছ দি দিয়া এইটো হ'ল আমাৰ 8 নম্বৰটো আনসাৰ তাৰপিছত চোৱা 9 নম্বৰটো নম্বৰ 9ৰ সলিউশন চোৱা কি লিখা আছে -3 পূৰণ ব্ৰেকেট -1 পূৰণ ব্ৰেকেট -2 পূৰণ 5 এই 3 লগত 1টো পূৰণ কৰা 3 1 গুণ 3 এই মাইনাছে পূৰণ কৰি লিখিব প্লাছটো লিখা দৰকাৰ নাই পূৰণটো লিখা এতিয়া এই 2 লগত 5টো পূৰণ কৰা 5 দুগুণ কিমান 10 আৰু যেহেতু চোৱা ইয়াৰ আগত মাইনাছ আছে ইয়াত কি কৰা মাইনাছখন দি দিয়া এতিয়া এই 3 লগত 10টো পূৰণ কৰা 3 দুগুণ কিমান 30 আৰু যেহেতু চোৱা ইয়াৰ আগত মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰা এই মাইনাছ চিহ্নখন দি দিয়া অৰ্থাৎ কিমান পালো -30 এইটো হ'ল আমাৰ 9 নম্বৰটোৰ আনসাৰ তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে ভেৰিফাই ৱেদাৰ ট্ৰু অৰ ফলছ আৰু অসমীয়াত কি কৈছে চোৱা সত্য বিচাৰ কৰা সত্য বিচাৰ কৰা তেনেকৈ কৰিম চোৱা নম্বৰ 2ৰ 1ৰ সলিউশন অৰ্থাৎ চোৱা ইয়াত কিমান লিখা আছে প্ৰথমে চাই লোৱা এইটো 27 পূৰণ বন্ধনী ব্ৰেকেট -5 প্লাছ 10 বন্ধনী সমান 27 পূৰণ ব্ৰেকেট 5 প্লাছ 27 পূৰণ 10 অৰ্থাৎ চোৱা এই মাজত যে সমানটো দেখিছা এইটোৰ কি আছে সোঁ চাইডটোৰ লগত এই বাওঁ চাইডটো সমান হয়নে নাই সেয়া আমি কি কৰিব লাগিব পৰীক্ষা কৰিব লাগিব এতিয়া চোৱা এই 27টো লিখা পূৰণটো লিখা এতিয়া চোৱা ব্ৰেকেটৰ অৰ্থাৎ বন্ধনীৰ ভিতৰত থকাটো আগতে আমি সমাধান কৰি লওঁ চ' ইয়াত আছে -5 ইয়াত আছে 10 অৰ্থাৎ 10টো যিহেতু ডাঙৰ 10ৰ পৰা 5 গ'লে কিমান পাওঁ আমি 5 তাৰপিছত সমান দিয়া 27 ইয়াত কি আছে পূৰণৰ পূৰণ -5ৰ -5টো লিখা ইয়াত প্লাছৰ প্লাছ লিখা এই 27ৰ লগত যদি 10টো যদি আমি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 270 পাম আমি এতিয়া এই 27ৰ লগত 5টো কি কৰা পূৰণ কৰি লোৱা প্ৰথমে 27ৰ লগত 5টো পূৰণ কৰা 5 7 গুণ 35ৰ 5 আৰু আছে 3 5 গুণ 10 আৰু 3 কিমান 13 অৰ্থাৎ কিমান পালোঁ চোৱা 135 অৰ্থাৎ চোৱা আমি এই লেফ্ট চাইডত কিমান পাইছোঁ 135 এতিয়া চোৱা ৰাইট চাইডত কিমান পাম 27ৰ লগত যদি আমি 5টো পূৰণ কৰোঁ চোৱা অলপ আগত কৈছিলোঁ 27ৰ লগত 5 পূৰণ কৰিলে কিমান পাওঁ 135 হয়নে অৰ্থাৎ ইয়াত লিখিম আমি 135 যেহেতু চোৱা ইয়াত মাইনাছ আছে ইয়াৰ আগত কিবা মাইনাছ চিন দিয়া প্লাছৰ প্লাছ দিয়ে ইয়াত 272 লিখা এতিয়া চোৱা আমি এই চাইডে কিমান পালোঁ 135 পাইছোঁ সমান এতিয়া কি কৰে যেহেতু ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে এতিয়া কি কৰে চোৱা এই ডাঙৰ সংখ্যাটোৰ পৰা এই 135টো কি কৰে বিয়োগ কৰা 270ৰ পৰা 270ৰ পৰা কি কৰা 135টো কি কৰা বিয়োগ কৰা 0 পৰা 5টো নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 হ'ব 10ৰ পৰা 5 গ'লে 5 ইয়াত 7 আছিলে যেহেতু একেটা গুচি গ'ল ইয়াতে 6 6ৰ পৰা 3 গ'লে 3 ইয়াত 2ৰ পৰা 1 গ'লে 1 চ' আমি কিমান পালোঁ 135 এতিয়া চোৱা এই চাইডতো 135 পালোঁ এই চাইডতো 135 পালোঁ তাৰমানে এইটো কি হ'বগৈ ট্ৰু হ'ব TRU ট্ৰু আৰু অসমীয়াত হ'লে লিখিবা যে সত্য এইটো হ'ল আমাৰ 2ৰ 1 নম্বৰটো আনসাৰ তাৰপিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 2ৰ সলিউশন 2 নম্বৰ প্ৰশ্নটো প্ৰথমে লিখি লোৱা ব্ৰেকেট -25 ব্ৰেকেট পূৰণ তাৰপিছত বন্ধনী ব্ৰেকেট -16 প্লাছ ব্ৰেকেট -24 তাৰপিছত বন্ধনী তাৰপিছত সমান ব্ৰেকেট -25 পূৰণ ব্ৰেকেট 16 পূৰণ ব্ৰেকেট -24
এতিয়া চোৱা এইটো কেনেকৈ সমাধান কৰিম আমি প্ৰথমে কি কৰা এই -25 25টো লিখি লোৱা পূৰণটো দিয়া চোৱা ইয়াত কি আছে মাইনাছ আছে হয়নে বন্ধনীটো প্ৰথম দি লোৱা ইয়াত কি আছে -16 16টো লিখি লোৱা ইয়াত প্লাছৰ লগত মাইনাছটো পূৰণ কৰিলে কিমান হ'ব মাইনাছ হ'ব মাইনাছ কিমান হ'ব 24 এতিয়া কি কৰা এইটো বন্ধনীটো বন্ধ কৰা আৰু ইয়াত ব্ৰেকেট দি লোৱা এই সমান দিয়া -25 25টো লিখি লোৱা পূৰণ লিখা এতিয়া চোৱা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছে পূৰণ কৰিলে কি হ'ব প্লাছটো আকৌ লিখা দৰকাৰ নাই এতিয়া কি কৰা এই 24ৰ লগত 16টো পূৰণ কৰাচোন 24ৰ লগত 16টো পূৰণ কৰা 24ৰ লগত 16 পূৰণ কৰা 4 6 24 24 4 হাতত আছে 2 6 গুণ 12 12 আৰু 2 কিমান 14 এটা করে এই দিয়া 4 1 গুণ 4 2 1 গুণ 2 এটা যোগ কৰা কিমান হ'ব 4 4 4 যোগ কৰিলে 8 আৰু 2 1 কিমান 3 অৰ্থাৎ কিমান হ'ব 384 পালো 384 ইয়াত লিখিবা 384 এতিয়া হিচাপত চোৱা এই -25 25টো লিখি লোৱা পূৰণ লিখা এতিয়া চোৱা যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে হয়নে তেতিয়াহ'লে একর মাইনাছ আমি কমন লৈ লওঁ যেতিয়া ইয়াতো মাইনাছ থাকিব তেতিয়া আমি কি কৰিম সংখ্যা দুটা যোগ কৰিম ইয়াত যোগ কৰা 24 আৰু 16 যোগ কৰাচোন কিমান হ'ব 24 আৰু 16 যোগ কৰা 4 আৰু 6 কিমান 10 10 0 হাত আছে 1 2 1 3 আৰু 1 কিমান 4 অৰ্থাৎ কিমান পালো 40 অৰ্থাৎ এই যেহেতু ইয়াতো মাইনাছ আছে এখন মাইনাছ কমন লৈ ললো যেতিয়া ইয়াতো মাইনাছ থাকিব তেতিয়া সংখ্যা দুটা আমি কি কৰিব লাগিব যোগ কৰি কিমান পালো আমি 40 ইয়াত লিখা 40 এইটো বন্ধনী দিব নালাগে এইটো ব্ৰেকেট হ'ব বন্ধনী দিয়া দৰকাৰ নাই সমান এতিয়া কি কৰা এই 384 লগত -25টো কি কৰা পূৰণ কৰা 384 লগত 25টো কি কৰা পূৰণ কৰা 4 5 গুণ 20 20 শূন্য হাতত আছে 2 5 8 গুণ 40 আৰু 2 কিমান 42 42 2 হাতত আছে 4 3 5 গুণ 15 15 আৰু 4 কিমান 19 এটা করে এই দিয়া 4 2 গুণ কিমান 8 8 2 গুণ 16 6 হাতত থাকিব 1 3 গুণ 6 আৰু 1 কিমান 7 এটা যোগ কৰা 0 8 2 10 10 শূন্য হাতত আছে 1 9 আৰু 1 10 আৰু 6 কিমান 16 16 6 হাতত থাকিব 1 7 1 8 আৰু 1 কিমান 9 অৰ্থাৎ 6 কিমান পালো 9600 9600 যেহেতু চোৱা ইয়াৰ আগত কি আছে মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰা মাইনাছ চিনটো দি লোৱা এতিয়া চোৱা ইয়াত কিমান আছে -25 আৰু ইয়াত আছে কিমান -40 মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব প্লাছটো লিখা দৰকাৰ নাই এতিয়া 40ৰ লগত কি কৰা 25টো কি কৰা পূৰণ কৰা 40ৰ লগত 25টো পূৰণ কৰা 5 0 0 4 5 গুণ 20 ইয়াত ঘৰটো এৰি দিয়া 2 0 0 4 2 গুণ 8 0 0 8 2 কিমান 10 অৰ্থাৎ চোৱা কিমান পালো 1000 পালো এই চাইডত পালো 1000 আৰু এই চাইডে পালো কিমান -9600 যেতিয়া চোৱা দুটা চাইডে কি পালো আমি বেলেগ বেলেগ সংখ্যাটো পালো তাৰ মানে এইটোৰ এনসাৰটো হ'ব ইয়াত ফলছ FALSE ফলছ আৰু অসমীয়াত লিখিবা যে অসত্য এইটো হ'ল আমাৰ 2 নম্বৰটো আনসাৰ তাৰপিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 3ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা a minus bracket minus b সমান a plus b য'ত কি দিয়া আছে চোৱা a এর মানটো দিয়া আছে কিমান চোৱা ব্ৰেকেট -75 আৰু b এর মানটো চোৱা কিমান দিয়া আছে ব্ৰেকেট -20 এটা চোৱা a এর মানটো যেহেতু দিয়া আছে a সমান কিমান আছে -75 এই কাৰণে a তলত কিমান লিখিম আমি -75 এই মাইনাছ চিহ্নটো দি লোৱা ব্ৰেকেটটো দি লোৱা আৰু চোৱা ইয়াত কি আছে -b মানে চোৱা কিমান হ'ব এই মাইনাছটো দি ললো আৰু b মানে কিমান চোৱা -20 হয়নে ইয়াৰ ব্ৰেকেটত লিখা -20 প্লাছৰ প্লাছ লিখা a মানে চোৱা কিমান আছে -75 প্লাছৰ প্লাছ দিয়া আৰু b মানে চোৱা কিমান আছে -20 এতিয়া চোৱা এই -75 আৰু 75টো লিখি লোৱা এই মাইনাছটো দিয়া আৰু চোৱা ইয়াত কি আছে ইয়াত মানে যেহেতু ইয়াত মাইনাছ কি হৈ যাব ইয়াত প্লাছ হৈ যাব মানে প্লাছ কিমান হ'ব 20 সমান ইয়াত কি আছে -75 আৰু 75টো দিয়া এই প্লাছৰ লগত মাইনাছটো পূৰণ কৰা প্লাছ মাইনাছ কি হ'ব -20 লিখা এতিয়া চোৱা ইয়াত কি হ'ব ইয়াত -75 আৰু 75টো লিখা এতিয়া প্লাছ মাইনাছে যদি আমি পূৰণ কৰি কি হ'ব -20 সমান যেহেতু ইয়াতো মাইনাছ আছে এখন মাইনাছ কমন লৈ লোৱা আৰু যেতিয়া দুটা ইয়াতো মাইনাছ থাকিব তেতিয়া আমি কি কৰিম সংখ্যা দুটা কি কৰিম যোগ কৰিলে কিমান হ'ব চোৱা 5 আৰু 0 কিমান হ'ব 5 7 2 কিমান 9 এতিয়া ইয়াত কিমান হ'ব চোৱা এইটো যদি যোগ কৰোঁ আমি এতিয়া যেহেতু ইয়াতো মাইনাছ এখন মাইনাছ আমি কমন লৈ ল'ম আৰু এতিয়া কি কৰা এতিয়া যোগ কৰা সংখ্যাটো যেহেতু ইয়াতো মাইনাছ আছে সেইকাৰণে এখন মাইনাছ আমি কমন লৈ ল'লোঁ আৰু দুটা সংখ্যাৰ আগত যেহেতু মাইনাছ থাকিব তাৰ মানে সংখ্যাটো আমি কি কৰিম যোগ কৰিম 5 আৰু 0 যোগ কৰিলে কিমান হ'ব 5 7 2 কিমান হ'ব 9 সমান এই চাইডত কিমান পাইছিলোঁ -95 চ' এই চাইডতো -95 এই চাইডতো -95 তাৰ মানে এইটো কি হ'বগৈ ট্ৰু হ'বগৈ TRUE ট্ৰু আৰু অসমীয়াত হ'লে লিখিবা যে সত্য এইটো হ'ল আমাৰ 3 নম্বৰটো আনসাৰ
এতিয়া 3 নম্বৰটো চোৱা কি কৈছে নম্বৰ 1 product of any two integers is -33 if one of them is 11 what is the other number আৰু অসমীয়াত কি কৈছে চোৱা যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হ'লে আনটো কিমান অৰ্থাৎ চোৱা দুটা সংখ্যাক পূৰণ কৰি কিমান পাব -33 পাইছে তাৰে চোৱা এটা সংখ্যা দিছে আনটো সংখ্যা আমি কি কৰিব লাগিব উলিয়াব লাগিব চোৱা কেনেকৈ কৰিম আমি নম্বৰ 3 1ৰ সলিউশন প্ৰথমে মই ইংলিশত কৈ দিছো সো ইংলিশত কি লিখা আছে প্ৰডাক্ট অফ এনি টু ইন্টিজাৰ্স এটো লিখি লৈ ইয়াত প্ৰডাক্ট পি আৰ ও ডি ইউ সি টি প্ৰডাক্ট অফ টু ইন্টিজাৰ্স আই এন টি ই জি ই আৰ ইন্টিজাৰ্স সমান সমান কিমান দি আছে চোৱা -33 হয়নে অৰ্থাৎ দুটা সংখ্যাৰ পূৰণফলটো কিমান দি আছে -33 সো তাৰ পিছত কি কৈছে ইফ ওৱান অফ দেম ইজ 11 এটা সংখ্যা দি আছে হয়নে ইয়াত লিখা আছে ওৱান ইজ সমান সমান কিমান চোৱা 11 আৰু কি কৈছে হোৱাট ইজ দ্য আদাৰ নাম্বাৰটো আমি উলিয়াব লাগে অৰ্থাৎ অন্য এটা সংখ্যা উলিয়াব লাগিব এইটো লিখিব লাগিব দ্য আদাৰ ইজ আন এটা সংখ্যা কিমান হ'ব চোৱা যেহেতু দুটা সংখ্যাৰ পূৰণফলটো কিমান পাইছে -33 সেইকাৰণে ইয়াত কি কৰিম -33টো লিখি লোৱা আৰু চোৱা এটা সংখ্যা কিমান দি আছে 11 দি আছে সেইকাৰণে আমি কি কৰিম আন এটা সংখ্যা উলিয়াওঁতে কি কৰিম আমি ইয়াক হৰণ কৰিব লাগিব অৰ্থাৎ এই যোনটো আমি কি পালো দুটা সংখ্যাৰ পূৰণফলটো পালো 33 এইটো আমি কি কৰিব লাগিব এটা সংখ্যা যোনটো দি আছে সেইটো কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব তেতিয়া হলে কি হ'ব আমাৰ আন এটা সংখ্যা ওলাই যাব এতিয়া চোৱা এই 11 টো 33ত কেবাৰ যাব চোৱাচোন 11 নিউটটো পোৱাচোন 11 গুণ 11 এটা অৰ্থাৎ 33 টোক আমি কি কৰিম 11 দি কি কৰিম হৰণ কৰিম এটা চোৱা 11 নিউটটো 33ত পোৱাচোন 11 গুণ 11 11 গুণ 22 11 3 গুণ কিমান 33 33 পৰা 33 গলে কিমান 0 অৰ্থাৎ চোৱা 11 33ত কেবাৰ যায় তিনিবাৰ অৰ্থাৎ কিমান হ'ব ইয়াৰ আনসাৰটো 3 আৰু চোৱা যেহেতু ইয়াৰ আগত কি আছে মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰা মাইনাছ চিহ্নটো দি দিয়া অৰ্থাৎ আন এটা সংখ্যা কিমান হ'ব -3 হ'ব আৰু অসমীয়াত চলে কেনেকৈ কৰিবা চোৱা অসমীয়াত লিখিবা যে তোমালোকে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল ইয়াত লিখিবা যে দুটা অখণ্ড সংখ্যাৰ পূৰণফল সমান সমান কিমান দি আছে -33 দি আছে তাৰপিছত কি কৈছে তাৰে এটা 11 ইয়াত দিয়া আছে যে এটা সংখ্যা সমান সমান 11 আন সংখ্যাটো আমি উলিয়াব লাগে এইটো লিখিবা যে আনটো সংখ্যা কেনেকৈ উলিয়াম চোৱা দুটা সংখ্যা পূৰণ কৰাৰ ফলত আমি পূৰণফল কিমান পাইছিলোঁ -33 এই -33টো লিখি লোৱা আৰু এটা সংখ্যা কিমান পাইছোঁ 11 সেই 11টো দি কি কৰা আমি আমাৰ যোনটো কি পাইছিলোঁ এই দুটা সংখ্যা পূৰণফল আছে সেইটো কি কৰা এটা সংখ্যাৰ পূৰণফল অৰ্থাৎ এটা সংখ্যা যোনটো পাইছোঁ সেইটো দি কি কৰিবা এই দুটা সংখ্যাৰ পূৰণফলক কি কৰিবা হৰণ কৰিবা তেতিয়াহ'লে কি হ'ব আমাৰ আন এটা সংখ্যা ওলাই যাবগৈ এতিয়া 11 33ত কেইবাৰ যাব তিনিবাৰ যেহেতু ইয়াৰ আগত মাইনাছ আছে সেইকাৰণে ইয়াত মাইনাছ চিহ্নটো দি দিয়া এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো আনসাৰ তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে product of any two integers is 51 if one of them is -1 what is the other number আৰু অসমীয়াত কি কৈছে চোৱা যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা -1 হ'লে আনটো কিমান এই যে অলপ আগত যে 1 নম্বৰটো কৰিছোঁ 1 নম্বৰটো নিচিনা 2 নম্বৰটো একে চোৱা কেনেকৈ কৰিবা নম্বৰ 2ৰ সলিউশন প্ৰথমে ইয়াৰ প্ৰশ্নৰ পৰা চাই লিখি দিবা product of any two integer বুলি লিখিবা ইয়াত লিখা আছে product of p r o d u c t product of two integers ইকুৱেল কিমান দি আছে চোৱা দুটা সংখ্যাৰ পূৰণফল কিমান 51 হয়নে ইয়াত লিখা আছে 51 চোৱা এটা সংখ্যা দি আছে ইফ ওৱান অফ দেম ইজ -1 ইয়াত লিখা যে 1 ইজ সমান সমান -1 আন এটা সংখ্যা আমি উলিয়াব লাগিব দ্য আদাৰ ইজ কেনেকৈ উলিয়াম প্ৰথমে যোনটা কি আছে পূৰণফল আছে এই পূৰণফলটোক আমি কি কৰিম এই যোনটো এটা সংখ্যা দি আছে সেই সংখ্যা যদি আমি কি কৰিম এইটো হৰণ কৰি দিম -1 দি কি কৰা হৰণ কৰা এতিয়া চোৱা আমি জানো যে এক সংখ্যাটো 51ত কেবাৰ যাব 51 বাৰ যাব কেবাৰ যাব 51 বাৰ আৰু যেহেতু ইয়াৰ আগত কি আছে মাইনাছ আছে সেইকাৰণে কি কৰে ইয়াৰ আগত মাইনাছ দি দিয়া এইটো হৈ গ'ল আমাৰ আনসাৰটো আৰু চোৱা অসমীয়াত যদি কৰা তোমালোকে কেনেকৈ লিখিবা যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 ইয়াত লিখা যে দুটা সংখ্যাৰ পূৰণফল কিমান পাইছিলোঁ আমি 51 হয়নে ইয়াত লিখা 51 তাৰপিছত কি দিয়া আছে এটা সংখ্যা দি আছে আমাক এটা সংখ্যা সমান সমান কিমান দি আছে চোৱা -1 দি আছে হয়নে -1 আন এটা সংখ্যা উলিয়াব লাগে এইটো চোৱা আনটো
সংখ্যা কিমান হ'ব চোৱা এই যোনটো কি আছে পূৰণফল আছে এই পূৰণফলটো কি কৰিম এই এটা যে সংখ্যা দি আছে সেইটো দি কি কৰা এইটো হৰণ কৰি দিয়া চোৱা এটা সংখ্যা কিমান আছে -1 -1টো দি হৰণ কৰি চোৱাচোন এই 51ক যদি আমি কি কৰোঁ -1 দি অৰ্থাৎ চোৱা এই মাইনাছটো নাই বুলি ভাবা 51ক যদি আমি 1 দি হৰণ দিওঁ কিমান বাৰ যাব 51 বাৰ যাব আৰু যেহেতু চোৱা ইয়াৰ আগত মাইনাছ আছে সেইকাৰণে ইয়াৰ আগত কি কৰা মাইনাছ চিনটো দি দিয়া এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ তাৰপিছত 3 নম্বৰটো চোৱা কি কৈছে হোৱাট ইজ দ্য ভেলু অফ -1 পূৰণ এ ফৰ এনি ইণ্টিজাৰ এ আৰু অসমীয়াত কি কৈছে চোৱা যিকোনো অখণ্ড সংখ্যা এৰ বাবে -1 পূৰণ এৰ মান কিমান হ'ব অৰ্থাৎ এই যে এটো যে -1 লগত পূৰণ কৰিছে এই এৰ মানটো কিমান হ'ব সেইটো আমি লিখিব লাগে নাম্বাৰ 3ৰ সলিউশ্যন এইটোৰ এনচাৰটো কিমান হ'ব চোৱা এই এৰ লগত যদি -1টো পূৰণ কৰোঁ কিমান পাম এটোৱেই পাম অৰ্থাৎ চোৱা এৰ লগত অৰ্থাৎ 1ৰ লগত যদি আমি কি কৰোঁ 10 পূৰণ কৰোঁ কিমান পাম 10 পাম 1ৰ লগত যদি আমি যদি 100 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 100 পাওঁ ঠিক তেনেকৈ 1ৰ লগত যদি এটো পূৰণ কৰোঁ কিমান পাম এটো পাম হয়নে আৰু চোৱা এই -1ৰ লগত যদি এ পূৰণ কৰোঁ কিমান পাম -এটো পাম হয়নে এতিয়া চোৱা ইয়াত কি আছে -1ৰ লগত এ পূৰণ কৰিছে তাৰমানে কিমান পাম -এটো পাম হয়নে ইয়াৰ এনচাৰটো কিমান হ'বগৈ -এ হ'বগৈ এইটো হ'ল আমাৰ আনচাৰটো 3 নম্বৰৰ অৰ্থাৎ এইটো এনেকৈ লিখিবা এই প্ৰথমে এইটো লিখি লোৱা -1 পূৰণ 1টো লিখি লোৱা ইয়াত মাইনাছ এইটো এতিয়া ডাইৰেক্ট লিখিবা -1 পূৰণ এ সমান কিমান হ'বগৈ -এ হ'বগৈ এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ এতিয়া 4 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড দ্য প্ৰডাক্ট এপ্লাইং এপ্ৰপ্ৰিয়েট প্ৰপাৰ্টি আৰু অসমীয়াত কি কৈছে চোৱা উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ 1ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 125 পূৰণ ব্ৰেকেট -54 পূৰণ কিমান আছে 8 হয়নে পূৰণ 8 অৰ্থাৎ চোৱা আমাৰ কিতাপত কেইটামান কি দিয়া আছে বিধি দিয়া আছে চোৱা বিধিকেইটা কি কি দিয়া আছে বিধিখিনি চাই লোৱা ইয়াত কি আছে চোৱা পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধিটো মানে হ'ল চোৱা ইয়াত কি আছে 4 পূৰণ 16 সমান কিমান হৈছে 64 অৰ্থাৎ 4 লগত 16টো পূৰণ কৰিছে কিমান 64 এতিয়া চোৱা ইয়াৰ পিছপিনে কি কৰিছে এই 4টো কি আছিলে আগত আছিলে এতিয়া কি কৰিলে এইটো পিছত লৈ গ'ল আৰু চোৱা 16টো পিছত আছে এইটো কি হৈ গ'ল আগত আহি গ'ল অৰ্থাৎ চোৱা ঠাইটো কি হৈছে গৈ ইয়াৰ সাল সলনি কৰিছে হয়নে আৰু এইটোকে কি বুলি কোৱা হয় ক্ৰম বিনিময় বিধি বুলি কোৱা হয় আৰু যাক ইংলিছত কি বুলি কোৱা হয় কমিউটেটিভ প্ৰপাৰ্টি চোৱা সেইমতে আমি কি কৰিম এই অংকটো কৰিম চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰোঁ এই 125ৰ 125টো লিখি ল'লোঁ পূৰণ লিখিলোঁ এতিয়া এই 54টো আমি কি কৰিম পাছত লিখিম এই 5ৰ 8টো কি কৰিম আমি আগলৈ আনিম ইয়াত লিখা 8 পূৰণ এতিয়া কি কৰা এই মাজৰ 54টো কি কৰা পাছত লিখি দিয়া -54 আৰু ইয়াকে কি বুলি কোৱা হয় ক্ৰম বিনিময় বিধি বুলি কোৱা হয় ক্ৰম বিনিময় বিধি অৰ্থাৎ চোৱা আমি কি কৰিছোঁ মাত্ৰ খালি ইয়াৰ কি কৰিছোঁ জেগাখিনি কি কৰিছোঁ সাল সলনি কৰিছোঁ আৰু এইটো ইংলিছত কি বুলি কোৱা হয় কমিউটেটিভ COMMUTATIVE কমিউটেটিভ প্ৰপাৰ্টি PROPERTY প্ৰপাৰ্টি বুলি লিখি দিবা অসমীয়াত হ'লে লিখিবা যে ক্ৰম বিনিময় বিধি আৰু ইংলিছত যদি লিখে তেতিয়াহ'লে লিখিবা কমিউটেটিভ প্ৰপাৰ্টি এতিয়া চোৱা এই 125 দি কি কৰা 8টো পূৰণ কৰা 125ৰ লগত 8 পূৰণ কৰা চোৱা কিমান পাম আমি 5 8 গুণ 40 40ৰ 0 হাতত আছে 4 8ৰ লগত 2টো পূৰণ কৰা 8 2 কিমান 16 16 আৰু 4 কিমান 20 20ৰ 0 হাতত থাকিব 2 8 1 গুণ 8 8 2 কিমান হ'ব 10 অৰ্থাৎ চোৱা কিমান পালোঁ 1000 ইয়াত লিখা 1000 পূৰণটো লিখি লোৱা এই -54ৰ 54টো লিখি লোৱা এতিয়া 1000টো দি কি কৰা এই 54টো পূৰণ কৰা যেতিয়া চোৱা কি হ'ব 1000টো লিখি লোৱা প্ৰথমে আৰু তলত 54 লিখা যেতিয়া চোৱা এই 1ৰ পিছত কি আছে 0 আছে এই 0কেইটা আমি কি কৰিম পাছত পূৰণ কৰিম প্ৰথমে কি কৰা এই 54 লগত 1টো পূৰণ কৰাচোন 54 লগত 1 পূৰণ কৰিলে কি পাম 54 পাম আৰু যিহেতু চোৱা পিছপিনে 3টা 0 আছে ইয়াত কি কৰা এই 3টা 0 লিখি দিয়া অৰ্থাৎ কিমান পালোঁ চোৱা 54,000 হয়নে 54,000 আৰু যেহেতু চোৱা ইয়াত পিছপিনে কি আছে অৰ্থাৎ পিছপিনে নহয় চৰি আগপিনে যিহেতু মাইনাছ আছে সেইকাৰণে ইয়াত কি কৰা মাইনাছ চিনটো দি দিয়া অৰ্থাৎ কিমান পালোঁ চোৱা 54,000 হয়নে -54,000 তাৰপিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2ৰ সলিউশ্যন 2 নম্বৰ প্ৰশ্নটো কি লিখা আছে চোৱা -25 ব্ৰেকেট -25 পূৰণ -97 আৰু কিমান আছে চোৱা পূৰণ 4 হয়নে পূৰণ 4 এতিয়া চোৱা এইটো কেনেকৈ কৰিবা এই -25ৰ 25টো লিখি লোৱা পূৰণ লিখা এতিয়া কি কৰা এই পিছৰ চাইটো কি কৰা আগলৈ লৈ আনা আৰু এই যোনটো কি আছে মাজৰ 97 আছে এইটো কি কৰা পাছলৈ লিখি দিয়া -97 আৰু এইটোকে কি বুলি কোৱা হয় ক্ৰম বিনিময় বিধি আৰু ইংলিছত লিখিলে লিখিবা যে কমিউটেটিভ COMMUTATIVE কমিউটেটিভ প্ৰপাৰ্টি PROPERTY
ৱাই প্ৰপাৰ্টি যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে আৰু অসমীয়াত লিখিলে তোমালোকৰ ইংলিছটো লিখিব নালাগে এতিয়া এই 25 লগত 4টো পূৰণ কৰা 25 লগত যদি 4 পূৰণ কৰোঁ কিমান পাম 100 পাম আৰু যেহেতু চোৱা ইয়াত মাইনাছ আছে মাইনাছ চিনটো দি দিয়ে ইয়াত পূৰণটো দিয়া আৰু ইয়াত কিমান আছে চোৱা -97 এতিয়া এই -97 লগত কি কৰা 100টো পূৰণ কৰা 100ৰ লগত আমি কি কৰিম 97টো পূৰণ কৰিম যেহেতু চোৱা 1ৰ লগত অৰ্থাৎ 1ৰ পিছপিনে যেহেতু দুটা 0 আছে এই দুটা 0 আমি কি কৰিম এই দুটা 0 আমি পাছত পূৰণ কৰিম এই 97ৰ লগত 1টো পূৰণ কৰা 97ৰ লগত 1 পূৰণ কৰিলে কিমান পাম 97 যেহেতু দুটা 0 আছে ইয়াত কি কৰা দুটা 0 লিখি দিয়া অৰ্থাৎ কিমান পালোঁ 9700 আৰু চোৱা ইয়াতো মাইনাছ পূৰণ কৰিলে কি হ'ব প্লাছটো আৰু লিখাৰ দৰকাৰ নাই এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো আনচাৰ তাৰপিছত চোৱা 3 নম্বৰৰ সলিউশ্যন নাম্বাৰ 3 সলিউশ্যন 3 নম্বৰটো কি হ'ব চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে 4 নম্বৰ 3টো -27 ব্ৰেকেট পূৰণ -33 চ' এইটো কেনেকৈ কৰিবা এই মাইনাছ অৰ্থাৎ 27 আৰু 33টো পূৰণ কৰি লোৱাচোন ডাইৰেক্ট পূৰণ কৰি দিয়া 33 লগত 27টো পূৰণ কৰা কিমান হয় চোৱাচোন 3 7 গুণ 21 1 হাতত আছে 2 3 7 গুণ 21 আৰু 2 কিমান 23 এটা আগৰ এই দিয়া 3 2 গুণ 6 3 2 গুণ 6 এতিয়া যোগ কৰা 1 1 6 3 9 6 2 8 অৰ্থাৎ চোৱা কিমান পালোঁ 891 পালোঁ হয়নে ইয়াত লিখা 891 চোৱা যেহেতু ইয়াতো মাইনাছ পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব আৰু এইটো কি বিধি হ'বগৈ ইয়াত এই বিধিটো হ'ব ক্লোজাৰ প্ৰপাৰ্টি CLOSURE ক্লোজাৰ প্ৰপাৰ্টি PROPERTY প্ৰপাৰ্টি আৰু অসমীয়াত এইটো কোৱা হ'ব আবদ্ধ বিধি চ' আমাৰ কিতাপত দিয়া আছে এইটো ক্লোজাৰ প্ৰপাৰ্টিটো আমাৰ ইয়াত দিয়া আছে কিতাপত চোৱা আবদ্ধ বিধিটো চোৱা কি কৰিছে চোৱা এই 25 লগত 25টো ডাইৰেক্ট পূৰণ কৰিছে এই 25 লগত 25টো ডাইৰেক্ট পূৰণ কৰি দিছে হয়নে এইটো 25 লগত 25টো চোৱা ডাইৰেক্ট পূৰণ কৰিছে যেতিয়া ডাইৰেক্ট পূৰণ কৰিব তেতিয়া এইটো কি বিধি হ'বগৈ আবদ্ধ বিধি আৰু যাক ইংলিছত কি বুলি কোৱা হয় ক্লোজাৰ প্ৰপাৰ্টি বুলি কোৱা হয় ইয়াৰ পিছত 4 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 4ৰ সলিউশ্যন চোৱা কিমান আছে প্ৰশ্নটো লিখি লোৱা 25 পূৰণ ব্ৰেকেট -58 প্লাছ তাৰপিছত ব্ৰেকেট -58 পূৰণ ব্ৰেকেট -35 এতিয়া চোৱা কেনেকৈ কৰিবা যেহেতু চোৱা ইয়াত -58 আছে ইয়াত -58 আছে যেহেতু দুবাৰ আছে সেইকাৰণে ইয়াত কি কৰা -58টো এবাৰ কমন লৈ লোৱা তাৰপিছত ইয়াত পূৰণ দিয়া এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে কিমান 25 এই প্লাছ দিয়া আৰু ইয়াত কিমান আছে চোৱা বাকী লিখিবলৈ আমাৰ কিমান আছে -35 এতিয়া এই -58টো লিখা পূৰণটো লিখা এতিয়া চোৱা এই ব্ৰেকেট দিয়া 25ত 25 দিয়া এই প্লাছৰ লগত মাইনাছটো পূৰণ কৰিলে কিমান হ'ব প্লাছ মাইনাছ হয় 35ত 35টো লিখা এতিয়া এই -58টো লিখা পূৰণ দিয়া এতিয়া চোৱা এই 25ৰ পৰা 35 অৰ্থাৎ 35টো যিহেতু ডাঙৰ 35ৰ পৰা যদি 25টো যায় কিমান হ'ব 10 হ'ব আৰু যেহেতু চোৱা মাইনাছটো ডাঙৰ সেইকাৰণে ইয়াত কি কৰা মাইনাছ চিনটো দি লোৱা এতিয়া চোৱা যেহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব এইটো লিখা দৰকাৰ নাই আৰু 58ৰ লগত অৰ্থাৎ 58ৰ লগত 10টো পূৰণ কৰিলে কিমান হ'ব 580 হ'বগৈ আৰু এই যোনটো বিধি এই বিধিটো কি বুলি কোৱা হয় এই বিধিটো কোৱা হ'ব ডিষ্ট্ৰিবিউট অৰ্থাৎ বিতৰণ বিধি আৰু যাক ইংলিছত কি বুলি কোৱা হয় ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি DISTRIBUTIVE ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি PROPERTY প্ৰপাৰ্টি আমাৰ 4 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশ্যন 5 নম্বৰ প্ৰশ্নটো চোৱা কিমান লিখা আছে 15 পূৰণ কিমান আছে ব্ৰেকেট -25 পূৰণ কিমান আছে চোৱা ব্ৰেকেট -4 পূৰণ কিমান আছে -10 হয়নে -10 এতিয়া চোৱা কেনেকৈ কৰিম এই 15টো আমি লিখি ল'লোঁ 15টো এতিয়া নিলিখোঁ পাছত লিখিম প্ৰথমে কি কৰে এই -25টো কি কৰে আগত লিখা -25 পূৰণ এতিয়া কি কৰে এই যোনটো কি আছে 4 আছে এই 4টো লিখি লোৱা ইয়াত পূৰণ এতিয়া কি কৰে এই 15টো ইয়াত লিখা আগৰ 15টো এতিয়া আমি এই পাছত লিখিছোঁ আকৌ এই 5ৰ সংখ্যাটো আমি কি কৰিছোঁ পাছত লিখিছোঁ যেতিয়া চোৱা আমি কি কৰিছোঁ ইয়াত ঠাইটো কি কৰিছোঁ সাল সলনি কৰিছোঁ তাৰমানে এইটো কি বিধি হ'ব কম বিনিময় বিধি যাক ইংলিছত কি বুলি কোৱা হয় কমোডেটিভ COMMUTATIVE কমোডেটিভ প্ৰপাৰ্টি PROPERTY প্ৰপাৰ্টি কমোডেটিভ প্ৰপাৰ্টি এতিয়া চোৱা কেনেকৈ কৰিবা এই 25ৰ লগত 4টো পূৰণ কৰা 25ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 100 হ'ব মাইনাছ কিমান হ'ব প্লাছটো লিখা দৰকাৰ নাই পূৰণ লিখা আৰু এই 15ৰ লগত যদি 10টো পূৰণ কৰোঁ কিমান হ'ব 150 যেহেতু চোৱা ইয়াত মাইনাছ এখন আছে সেইকাৰণে কি কৰে ইয়াত মাইনাছটো দি দিয়া
এতিয়া 100ৰ লগত যদি আমি কি কৰোঁ 150টো যদি পূৰণ কৰোঁ 100ৰ লগত যদি কি কৰোঁ আমি 150টো পূৰণ কৰোঁ তেতিয়াহ'লে চোৱা কেনেকৈ কৰিম আমি যিহেতু চোৱা 1ৰ পিছত যিহেতু দুটা 0 আছে এই দুটা 0 আমি কি কৰিম পাছত লিখিম আৰু এই 150ৰ লগত কি আছে যিহেতু পিছপিনে 0 আছে 0টো আমি পাছত লিখিম এতিয়া কি কৰোঁ এই 15ৰ লগত 1টো পূৰণ কৰা 15 গুণ কিমান হ'ব 15 যিহেতু চোৱা ইয়াত কেইটা 0 আছে 1টা 2টা 3টা সেইকাৰণে ইয়াত কি কৰা এই 3টা 0 লিখি দিয়া অৰ্থাৎ চোৱা কিমান পালোঁ আমি 15,000 আৰু যিহেতু ইয়াত মাইনাছ আছে মাইনাছ চিনটোতো ইয়াত দি দিয়া এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ এতিয়া 6 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 6ৰ সলিউশ্যন প্ৰথমে কি কৰে প্ৰশ্নটো লিখি লোৱা কিমান আছে -57 পূৰণ তাৰপিছত কিমান আছে ব্ৰেকেট -19 ব্ৰেকেট পূৰণ 57 চ' এতিয়া আমি এইটো কেনেকৈ কৰিম এই -57ৰ -57টো লিখি লোৱা পূৰণৰ পূৰণটো দিয়া এতিয়া কি কৰা এই পিছৰ 57টো কি কৰা আগলৈ লিখি দিয়া আৰু এই মাজৰ 19টো কি কৰা পাছত লিখা এতিয়া চোৱা আমি কি কৰিলোঁ ইয়াৰ জেগাখিনি সালসলনি কৰিছোঁ আৰু এইটোকে কি বুলি কোৱা হয় ক্ৰম বিনিময় বিধি যাক ইংলিছত কি বুলি কোৱা হয় কমিউটেটিভ COMMUTATIVE কমিউটেটিভ প্ৰপাৰ্টি PROPERTY প্ৰপাৰ্টি এতিয়া চোৱা কেনেকৈ কৰিবা এই 57ৰ লগত কি কৰা 57টো কি কৰা প্ৰথমে পূৰণ কৰি লোৱা 57ৰ লগত 57টো পূৰণ কৰা 7 7 গুণ 49 49ৰ কিমান 9 হাতত থাকিব 4 5 7 গুণ 35 35 আৰু 4 কিমান হ'ব 39 এটা কৰি এৰি দিয়া 5 7 গুণ 35ৰ 5 হাতত আছে 3 5 5 গুণ 25 25 আৰু 3 কিমান হ'ব 28 এতিয়া যোগ কৰা 9 9 9 5 14 14 4 হাতত থাকিব 1 8 8 আৰু 3 9 10 11 আৰু 1 কিমান 12 12 2 হাতত থাকিব 1 2 1 কিমান 3 অৰ্থাৎ 6 কিমান পালোঁ 3249 আৰু যেহেতু ইয়াত মাইনাছ আছে ইয়াত মাইনাছ চিনটো দিয়া পূৰণৰ পূৰণ -19ৰ -19টো লিখি লোৱা এতিয়া এই 3249 লগত 19টো পূৰণ কৰা 19 পূৰণ কৰা চোৱা কিমান হ'ব 9 9 গুণ 81 81 1 হ'ব হাতত থাকিব 8 4 9 গুণ 36 36 আৰু 4 অৰ্থাৎ 8 36 আৰু 8 কিমান হ'ব 44 44ৰ 4 লিখিলোঁ হাতত থাকিব 4 9 2 গুণ 18 18 আৰু 2 কিমান 22 22ৰ 2 হাতত থাকিব 2 9 3 গুণ 27 আৰু 2 কিমান 29 এটা কৰি এই দিয়া 9 লগত 1 পূৰণ কৰিলে কিমান হ'ব 9 4 1 গুণ কিমান হ'ব 4 2 1 গুণ 2 3 1 গুণ 3 1ৰ 1 9 আৰু 4 যোগ কৰিলে কিমান হ'ব 13 13 3 হাতত থাকিব 1 4 5 6 আৰু 1 কিমান 7 9 2 কিমান হ'ব 11 11 হাতত থাকিব 1 3 4 5 আৰু 1 কিমান 6 অৰ্থাৎ 6 কিমান পালোঁ 61781 যিহেতু ইয়াত মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছ পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব সেইকাৰণে কিমান হ'ব এনচাৰটো 61,731 এইটো হৈ গ'ল আমাৰ 6 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ